সন্দৰ্ভত ক'বলগীয়া হ'ল যিহেতুকে আমাৰ নিজৰ স্থানীয় নাগশংকৰ মন্দিৰ আমি ইয়াত যিখিনি পবিত্ৰতাৰে মানে আমি ইয়াত গ্ৰহণ কৰোঁ বা ইয়ালৈ আহোঁ বহুত দূৰ দূৰণি বা তেনেকুৱা তীৰ্থ ভ্ৰমণ কৰিবলৈ আমাৰ নাগশংকৰ মন্দিৰলৈ আহে এনে অৱস্থাত সেই মন্দিৰৰ প্ৰথম গেটৰ সন্মুখতে যিভাগ ধাবা হয়তো আমি ভাবিছিলোঁ এভাগ ৰাইজৰ কিবা খোৱা বোৱাৰ সুবিধাৰ কাৰণে হ'ব বুলি ভাবিছিলোঁ কিন্তু আজি গম পালোঁ তাত মানে যিখিনি নকৰিবলৈ কৰ্ম ল'ৰা ছোৱালী সেইখিনিয়ে তাত মানে ব্যৱহাৰ হ'বলৈ লৈছে আৰু এইটো আমি কেতিয়াও বিচৰা নাই যাতে নাগশংকৰ মন্দিৰত এইখিনি মানে ঘৃণাৰ বিষয়ে ইয়াত ধুব নালাগে আৰু সেইবাবে আমাৰ যিজন ধাবাৰ মানে মেইন মালিক হেমন্ত মেধি তেখেত নিজে আমাৰ ইয়াৰ এজন বাসিন্দাৰ তেওঁ নিজে ওচৰৰে মন্দিৰ তেওঁ আজি এই ধাবাখনত তেওঁ এইখিনি কৰ্ম কৰিবলৈ দিব নালাগিছিল কিন্তু তেওঁ যিখিনি কৰ্ম কৰিছে সেইকাৰণে আমি তেওঁক ঘৃণাৰে চকুৰে চাব বিচাৰিছোঁ আৰু সেইকাৰণে আমি এই ধাবাভাগ ইয়াত ৰখাটো আমি নিবিচাৰোঁ কাৰণ আমাৰ নাগশংকৰৰ এটা ডাঙৰ এটা মানে বৃহৎ লাজ জনাৰ এটা পৰিৱেশ হ'ব আজি এই বাতৰিটো প্ৰচাৰ হোৱাৰ লগে লগে সেইকাৰণে এইটো আমি আইনগতভাৱে আইনে অতি সোনকালে এই ধাবাভাগ ইয়াৰ পৰা বন্ধ কৰি এইটো আমি বিচাৰোঁ আৰু আজি ধাবাৰ ভিতৰত যিখিনি সামগ্ৰী পোৱা গৈছে দুজনী ছোৱালী দুটা ল'ৰা পলায়ন কৰিছে এটা পলাইছে এটা লগত ধৰিছোঁ আৰু পলোৱাটোক আমি খেদি খেদি ধৰি আনিলোঁগৈ আৰু ধাবাৰ ভিতৰত যিখিনি মানে আপত্তিজনক বস্তু পোৱা গৈছে মানে তাত আৰু ক'বলগীয়া আমাৰ মানে ভাষা নাই সেইকাৰণে এইটো আমি আইনৰ দ্বাৰাই এই ধাবাভাগ বন্ধ কৰিব বিচাৰোঁ